যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। মন্ত্ৰী অতুল বৰা আৰু ডাক্তৰ ৰণোজ পেগুৰ অংশগ্ৰহণ। বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ দেশৰ যুৱ শক্তিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ উদ্দেশ্যে আজি যোৰহাটৰ CSIR উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অসম বিজ্ঞান ছ'চাইটি, যোৰহাট শাখা আৰু ইণ্ডিয়ান নেশ্যনেল য়ং একাডেমী অৱ ছায়েন্সৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ডক্টৰ জেএন বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা। মুখ্য অতিথিৰ ভাষণত মন্ত্ৰী অতুল বৰাই কয় যে বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মই বহু কৰিবলগীয়া আছে। চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক সবলীকৰণ কৰাৰ চেষ্টা কৰিছে। এখন দেশ তথা ৰাজ্যৰ বিকাশৰ আধাৰ হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা। যি দেশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আধাৰত আগুৱাই গৈছে, সেই দেশ প্ৰগতিৰ দিশত আগুৱাই গৈছে। আনহাতে অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ডক্টৰ ৰণোজ পেগু। CSIR নেষ্টৰ সঞ্চালক ডক্টৰ বীৰেন্দ্ৰ এম তিৱাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে বিশিষ্ট বিজ্ঞানী তথা দেশ ৰাজ্যৰ শিক্ষাৰ্থীসকল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস যোৰহাটত নেষ্টে খুব সুন্দৰভাৱে য়ং চাইণ্টিষ্টসকলক নিমন্ত্ৰণ কৰি আজি ইয়াত এখন কনক্লেভ অনুষ্ঠিত কৰিছে। আৰু এই কনক্লেভত আমাৰ সতীৰ্থ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, সন্মানীয় কাজিৰঙা সংসদীয় সমষ্টিৰ MP কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু বহুত চাইণ্টিষ্ট আৰু ডাইৰেক্টৰ তেখেত আছে। আমি ইয়াত অংশ ল'লোঁ। তো ভাল লাগিছে, কাৰণ এখন ৰাষ্ট্ৰৰ বিকাশৰ মূল আধাৰে হৈছে বিজ্ঞান আৰু প্ৰযুক্তি। গতিকে এই ক্ষেত্ৰত আমি যিমান গুৰুত্ব দিব পাৰিম, আৰু এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিও বহুতখিনি এই ক্ষেত্ৰত যি শৈক্ষিক পাঠ্যক্ৰমৰ যথেষ্ট পৰিৱৰ্তন সাধিছে। মই ভাবোঁ যে অনাগত দিনত আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব আৰোপ কৰি আমাৰ ৰাজ্যখন আগুৱাই লৈ যাব পাৰিম, আমাৰ দেশখন আমি আগুৱাই লৈ যাব পাৰিম। এখন বিকশিত ভাৰতৰ কথা মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে, এখন বিকশিত অসমৰ পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে। গতিকে সেই দিশেৰে মই ভাবোঁ যে আমি ধাৱমান হ'ব পাৰিম। শেহতীয়াকৈ যি কনক্লেভ আমাৰ যি এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হ'ল, তাতো আমি বহুত দেখিলোঁ, বহুত নতুন পৰিকল্পনা আৰু বহুত নতুন ইনভেষ্টৰ্ছ আমি লাভ কৰিছোঁ। আমি ভাবিছোঁ যে আমাৰ ৰাজ্যখন মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, সেই দিশেৰে আমি ক্ষিপ্ৰতাৰে ধাৱমান হ'ব পাৰিম। এতিয়া টাটা, আম্বানী, আদানী বহুত ডাঙৰ ডাঙৰ গ্ৰুপে আহিছে। তাতোতকৈ ডাঙৰ কথা মই নিজে অবজাৰ্ভ কৰিছোঁ আৰু অনুভৱ কৰিছোঁ যে অসমৰ বহু শিক্ষিত যুৱক যুৱতী কমকৈ হ'লেও শিক্ষিত যুৱক যুৱতীয়ে ইনভেষ্ট কৰিবৰ কাৰণে বেলেগ বেলেগ ছেক্টৰত আগবাঢ়ি আহিছে। এইটো আমাৰ কাৰণে এটা ডাঙৰ কথা, আনন্দৰ কথা, গৌৰৱৰ কথা। আমি আশা কৰিছোঁ যে অনাগত দিনত আমাৰ ৰাজ্যখন দ্ৰুতগতিৰে বিকাশৰ দিশে ধাৱমান হ'ব। আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, আৰু এই বিজ্ঞান দিৱসৰ এটা কাৰ্যসূচী আমাৰ CSIR নেষ্ট যোৰহাটত ইয়াত তেওঁলোকে অনুষ্ঠিত কৰিছে। মই সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ সৈতে ইয়াত অংশগ্ৰহণ কৰোঁ। ভাৰত চৰকাৰে আমাৰ গোটেই উচ্চ শিক্ষা অনুষ্ঠানসমূহৰ জৰিয়তে এটা গৱেষণাৰ ক্ষেত্ৰত এটা খুব ইফেক্টিভ ইক'ছিষ্টেম গঢ় দিয়াৰ কাৰণে গুৰুত্ব প্ৰদান কৰিছে। কাৰণ গৱেষণা সম্পৰ্ক অবিহনে আমি আমাৰ বিভিন্ন ক্ষেত্ৰৰ যি সমস্যাসমূহ আছে, সমস্যাসমূহ আমি সমাধান কৰিব নোৱাৰিম। তাৰোপৰি যিটো সৃষ্টিশীলতা, যি ইন'ভেশ্যন, প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে, ইন'ভেশ্যনৰ ক্ষেত্ৰত আমি পিছ পৰি যাম। আৰু এইবাৰ বাজেটতো যদি দেখা যায়, কেৱল গৱেষণা ছেক্টৰৰ কাৰণে 20,000 কোটি টকা বাজেট ধৰাৰ উপৰিও প্ৰধানমন্ত্ৰী যি ৰিচাৰ্চ ফেল'শ্বিপ, সেইটো 10,000 ফেল'শ্বিপলৈকে বৃদ্ধি কৰিছে। গতিকে এটা ৰিচাৰ্চ ইক'ছিষ্টেম গঢ়ি তোলাৰ ক্ষেত্ৰত CSIR নেষ্টক তেওঁলোকে আমাৰ যিখিনি স্থানীয় উত্তৰ পূৰ্বাঞ্চলৰ অনুষ্ঠানসমূহ আছে, গৱেষণা প্ৰতিষ্ঠানসমূহ আছে, তেওঁলোকৰ লগত কোঅৰ্ডিনেট কৰাৰ উপৰিও আমাৰ মহাবিদ্যালয়সমূহকো এই নেটৱৰ্কত আনিবৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ, যাতে আমাৰ মহাবিদ্যালয়সমূহো গৱেষণাৰ একোটা হাব হ'ব পাৰে।
ব্যুৰ' ৰিপৰ্ট টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।